এটা পাক্কা আৰু খুব পানী যেটো ওয়াটাৰ টাইট চাৰ্জশিট বুলি আমি কওঁ তেনেকুৱা হৈছে নে নাই হোৱা সেই বস্তুটোৰ বিষয়ে এটা সঠিক মন্তব্য দিয়াটো মই ভাবো এই মুহূৰ্তত মানে ঠিক কথা নহয় কাৰণ যেহেতু সাৰ্টিফাইড কপিটো এভেইলেবল নহয় এতিয়া সেকেন্ডলি মই দেখিছো আপোনাৰ বিভিন্ন মানে আপোনালোকৰ সংবাদ মাধ্যমত নিউজ কিছুমান ওলাইছে আপোনাৰ এনেকেও কৈছে যে এটো আপোনাৰ মানে চাৰ্জশিটখন খুব এটা ঠিক হোৱাগে নাই ময়ো বিভিন্ন ল্যাবছ এন্ড লেকুনাজ আপোনাৰ চাৰ্জশিটখন পঢ়ি পেলাই দেখিছো আপোনাৰ তো এতিয়া চাওক ল্যাবছ এন্ড লেকুনাজ বিলাক যদি আমি চাব যাওঁ তেতিয়া হলে আৰম্ভণিৰ পৰা আমি ইনভেষ্টিগেশ্যনটো চাব লাগিব একদম আৰম্ভণিৰ পৰা যেতিয়া ইনভেষ্টিগেশ্যনটো হ'ল আপোনাৰ যেটো কেছত আপোনাৰ ৰেজিষ্ট্ৰেচন হৈছিল CID PS কেছ নম্বৰ 18 অফ 2025 আৰু হেতুৰ তাত ধৰি আপোনাৰ স্পেশাল ইনভেষ্টিগেশ্যন টিমটো বনালে আৰু সেই স্পেশাল ইনভেষ্টিগেশ্যন টিমৰ যিখিনি কৰণীয় আছিল আপোনাৰ ধৰক সিংগাপুৰত গৈ প্লাই প্লেস অফ অকাৰেন্সত গৈ সিংগাপুৰ পুলিচৰ সহযোগ লৈ তাৰ পৰা আপোনাৰ ম্যাটেৰিয়েল এভিডেন্স বা ইলেক্ট্ৰনিক এভিডেন্স এবোৰ যিবোৰ কালেক্ট কৰিব লাগিছিল বা ৰিকুৱেষ্ট কৰিব লাগিছিল হেবোৰ কিন্তু মই এতিয়ালৈকে দেখা নাই আপোনাৰ যে তেওঁলোকৰ সেই চাৰ্জশিটখনত বা যিখিনি কিয়দাংশ মই পাইছো তাৰ পৰা এটো স্পষ্ট হোৱা নাই যে কি বস্তু আপোনাৰ প্লেস অফ অকাৰেন্সৰ পৰা সিজ কৰি আনিলে আনি পেলাই আপোনাৰ মানে ইয়াতে তেওঁলোকে কোৰ্টত এক্সিবিট হিচাপে ৰাখিব এটা বস্তু মই দেখিছো যে 500 ml ৰ পানীৰ বোতল এটা তাৰ পৰা সিংগাপুৰৰ পৰা অনা বুলি ইয়াতে মানে তেওঁলোকে চাৰ্জশিটখনত উল্লেখ কৰিছে এতিয়া কথাটো হ'ল এই চাৰ্জশিটখনৰ জৰিয়তে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব নে নেপাব সেই বস্তুটোৰ মন্তব্য দিয়াটো আজি একদম প্ৰিমেচিউৰ আপুনি চাওক প্ৰসিকিউশনৰ হাতত বা ৰাজ্য চৰকাৰৰ হাতত এতিয়া যথেষ্ট সময় আছে সদিচ্ছা আছে যদি তেওঁলোকে বিচাৰে তেতিয়ালে মই ভাবো যে জুবিন গাৰ্গ ডাঙৰীয়াক এই চাৰ্জশিটখনৰ জৰিয়তে আৰু যিখিনি আইনী প্ৰক্ৰিয়া আছে হ'ব কাৰণে গৈ আছে এখিনিৰ জৰিয়তে যদি চেষ্টা চলাই যায় তেতিয়ালে এই চাৰ্জশিটখনৰ জৰিয়তে নিশ্চয় জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব পৰা যাব এতিয়া যিবোৰ ল্যাবছ এন্ড লেকুনাজ আছে আপোনাৰ সেই ল্যাবছ এন্ড লেকুনাজ বিলাক মানে কভাৰ কৰিব পৰা আপোনাৰ আইনত ব্যৱস্থা আছে কিন্তু হেতু ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিব লাগিব SITৰ সদিচ্ছা থাকিব লাগিব তেওঁলোকে আপোনাৰ যেটো সিংগাপুৰ গভৰ্ণমেন্টৰ লগত আমাৰ আপোনালোকে জানে ৰাইজেও জানে যে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটি বুলি এখন ট্ৰিটি অলৰেডি তাতে কৰা আছে এনেকুৱা ধৰণৰ ক্ৰিমিনেল যিবোৰ অফেন্স হয় এনেকুৱা ধৰণৰ মানে কান্ট্ৰিৰ লগত সভৰেন কান্ট্ৰি এখনৰ লগত তাতে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটিৰ জৰিয়তে আপোনাৰ তেওঁলোকৰ যিখিনি সাক্ষীবাদী হক ইলেক্ট্ৰনিক এভিডেন্স হক ম্যাটেৰিয়েল এভিডেন্স হক বা আৰু ধৰক CCTV ফুটেজৰ পৰা আৰম্ভ কৰি গোটেইবিলাক ৰিকুৱেষ্ট কৰি ইয়ালৈকে আনিব পাৰে আনি পেলাই সেই এভিডেন্সসমূহ আমাৰ ন্যায়ালয়ত আপোনাৰ চাৰ্জশিটৰ জৰিয়তে প্লেস কৰি সেই সাক্ষ্য প্ৰমাণসমূহ ইয়াতে ইউজ কৰিব পাৰে দোষীক শাস্তি দিব কাৰণে এতিয়া কথাটো হ'ল যে এই চাৰ্জশিটখনত আমি তেনেকুৱা দেখা নাই আপোনাৰ এতিয়ালৈকে যিখিনি কিয়দাংশ আমাৰ হাতত পৰিছে গতিকে এতিয়াও সময় আছে যদি তেওঁলোকে বিচাৰে নিশ্চয় সেই বস্তুখিনি আনি পেলাই ইয়াতে সংলগ্ন কৰি এডিশনাল বা সাপ্লিমেন্টাৰী চাৰ্জশিট হিচাপে তেওঁলোকে দিব পাৰে এতিয়া সবতকৈ ডাঙৰ কথাটো হ'ল চাওক ইয়াতে যেটো চাৰ্জ লগাইছে আপোনাৰ ফাৰ্স্ট অফ অল যেটো সেকশন আহিছে 61(2) আৰু তাৰ উপৰি ইয়াতে সেকশন লগাইছে সেকশন 3 সাবসেকশন 6 সাবসেকশন 7 সাবসেকশন 8 61(2) আহিছে 103 105 316 কেজন মানৰ এগেইনষ্টে এই যিখিনি চাৰ্জ এতিয়া সব ক্ৰিমিনেল কনস্পিৰেসি এটা যেতিয়া প্ৰুভ কৰিব লাগে এটো এটা ইমান সহজ কাম নহয়